আজি আমি ডিছকাছ কৰিম SSC ফালৰ পৰা ওলোৱা কনষ্টেবল জিডি ইন চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ CAPFৰ পৰা ওলাইছে আৰু SSF এণ্ড ৰাইফলমেন জিডি ইন আছাম ৰাইফলছ এক্সামিনেশ্যন 2026ৰ ইয়াৰে নটিফিকেশ্যন ওলাই গৈছে। আমি এপ্লিকেশ্যন ফৰ্ম কেতিয়াৰ পৰা আৰম্ভ হ'ব বুলি ক'বলৈ গ'লে 1/12 আৰু 31/12/2025লৈকে আবেদন কৰিবলৈ পাৰিব আৰু ৰিচিপ্টৰ অনলাইন এপ্লিকেশ্যন কৰা তাৰিখটো হৈছে 31 লাষ্ট ডেট ফৰ মেকিং অনলাইন ফি পে'মেণ্ট 1 তাৰিখলৈকে আপোনালোকে ফি পে'মেণ্ট কৰিবলৈ পাৰিব আৰু যদি কিবা কাৰেকশ্যন কৰিব লগা হয় তেতিয়াহ'লে 8 তাৰিখে আৰু মুকলি কৰি দিয়া হ'ব। এক্সাম ক'বলৈ গ'লে ফেব্ৰুৱাৰী বা এপ্ৰিলৰ মাহত হৈ যাব আপোনাৰ 2026 চনত। ইয়াতে কি পষ্ট ওলাইছে এইবোৰ আমি চাবলৈ গ'লে কিমান পষ্ট ওলাইছে এইবোৰ যদি আমি চাওঁ ইয়াতে চাব পাৰে ভেকেঞ্চিজ ওলাইছে BSFৰ কাৰণে ওলাইছে মেল কেণ্ডিডেটৰ কাৰণে আপোনালোকে চাব পাৰে 78 SC কাৰণে ST কাৰণে 58 OBC কাৰণে 113 EWSৰ কাৰণে 53 URৰ কাৰণে 222টা পষ্ট মুকলি কৰিছে। টোটেল 524টা পষ্ট আছে মেলৰ কাৰণে। ফিমেলৰ কাৰণে ক'বলৈ গ'লে SCৰ কাৰণে 11 ST কাৰণে 7 OBC কাৰণে 20 EWSৰ কাৰণে 5 URৰ কাৰণে 49 টোটেল 92টা পষ্ট মুকলি কৰিছে। BSFত 16টা পষ্ট মুকলি কৰা হৈছে। CISFত চাবলৈ গ'লে 1918টা পষ্ট মুকলি কৰিছে SCৰ কাৰণে। ST কাৰণে 1391 OBC কাৰণে 2958 EWSৰ কাৰণে 1321 URৰ কাৰণে 5547টা পষ্ট মুকলি কৰা হৈছে। টোটেল 13135টা পষ্ট মুকলি কৰা হৈছে বয়ছৰ কাৰণে। ফিমেলৰ কাৰণে 205 SCৰ কাৰণে STৰ কাৰণে 152 326 OBC কাৰণে 150 EWS URৰ কাৰণে 627 টোটেল মুঠ 1460টা পষ্ট মুকলি কৰা হৈছে। আৰু CRPFৰ কাৰণে চাব পাৰে 870 332 1343 598 2523 টোটেল পষ্ট মুকলি কৰিছে 5366 আৰু ফিমেলৰ কাৰণে টোটেল পষ্ট আছে 5490। SSBৰ কাৰণে টোটেল মেলৰ কাৰণে আছে 1764 আৰু ফিমেলৰ কাৰণে আছে মুঠ 1764। ITBP কাৰণে আছে টোটেল 1099 আৰু ফিমেলৰ কাৰণে আছে 1293। ARৰ কাৰণে আছে টোটেল মেলৰ কাৰণে 1556 আৰু ফিমেলৰ কাৰণে আছে 1706টা পষ্ট মুকলি কৰিছে। SSFৰ কাৰণে আছে টোটেল আপোনালোকৰ 23 আৰু ছোৱালীসকলৰ কাৰণে 23 পষ্ট মুকলি কৰা হৈছে। ক'বলৈ গ'লে চাব পাৰে 3 লেভেল পে' হ'ব আৰু 21,700 হ'ব আপোনালোকৰ স্কেল পে স্কেল আপোনালোকৰ। আৰু ইয়াতে চাম আমি এডুকেশ্যনেল কোৱালিফিকেশ্যন ক'বলৈ গ'লে মেট্ৰিক পাছ কৰিলে আপোনালোকে আবেদন কৰিবলৈ পাৰিব। এপ্লিকেশ্যন ফি হৈছে 100 rupees ফৰ মেল কেণ্ডিডেট মেল কেণ্ডিডেট উমেন কেণ্ডিডেট এণ্ড কেণ্ডিডেট বিলংগিং টু SC ST এক্স ছাৰ্ভিচমেন তেখেতৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব এক্সেমটেড। কম্পিউটাৰ বেছড এক্সামিনেশ্যনৰ কাৰণে জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙৰ কাৰণে 20 কুৱেশ্যনছ 40 মাৰ্কছ জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱাৰনেছৰ কাৰণে 20 কুৱেশ্যনছ 40 মাৰ্কছ এলিমেণ্টাৰী মেথামেটিক্সৰ কাৰণে 20 কুৱেশ্যনছ 40 মাৰ্কছ ইংলিছ বা হিন্দীৰ কাৰণে 20 কুৱেশ্যনছ 40 মাৰ্কছ হ'ব আপোনালোকৰ এক্সামিনেশ্যনৰ পেটাৰ্ণছসমূহ। আৰু যদি আমি চাবলৈ যাওঁ ইয়াতে চাব পাৰে কি ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আপোনালোকৰ কি হ'ব। মেলৰ কাৰণে ৰেচৰ আপোনালোকৰ 5 কিলোমিটাৰ ইন 24 মিনিটছত কমপ্লিট কৰিব লাগিব। ফিমেলৰ কাৰণে 1.6 কিলোমিটাৰ ইন 8.5 মিনিটছত কমপ্লিট কৰিব লাগিব। 1.6 কিলোমিটাৰ ইন 7 মিনিটছ 800 মিটাৰ্ছ ইন 5 মিনিটছ যোনে লাডাখ ৰিজনৰ পৰা বিলং কৰে। ইয়াতে হাইটৰ ক্ষেত্ৰত আপোনালোকে চাই ল'ব আপোনালোকৰ যি কেনেকুৱা হয় আপোনালোকৰ
ৰিজন বেলেগ আছে আপোনালোকৰ ইয়াতে চাই ল'ব আৰু মই এই নটিচখন মোৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চাই ল'ব এইখিনি আছিলে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জনাইছোঁ